মই প্ৰথমে আপোনালোকৰ যে মিডিয়া এই মিডিয়া সকলোলৈ মই আন্তৰিক শুভেচ্ছা জনাইছোঁ আদৰণি কৰিছোঁ। আজি আমি চালাকাটি সমষ্টিৰ অন্তৰ্গত আমাৰ 9টা প্ৰাইমাৰী হয়। ইয়াত প্ৰথমে আজি আমি কালিপুখুৰী প্ৰাইমাৰীৰ বিশেষকৈ কালিপুখুৰীৰ পৰাই আমি আজি আনুষ্ঠানিকভাৱে ৱাল পোষ্টাৰিং ৱাল পেইণ্টিঙৰ কাৰ্যসূচী আমি আৰম্ভণি কৰিছোঁ। আৰু আমি আজি এই ৱাল পোষ্টাৰিঙৰ যোগেদি আজি এটা বাৰ্তা দিব বিচাৰিছোঁ যে আমাৰ যিটো মিছন চালাকাটি সমষ্টিটো যে আমি জিকাই দিব লাগে, ইয়াত আমাৰ যিটো মিছন সেই মিছনটো আমি আজি বিশেষকৈ ৱাল পোষ্টাৰিংটো আজি আমি আৰম্ভণি কৰিছোঁ। আৰু আমাৰ অকল ৱাল পোষ্টাৰিং নহয়, আমাৰ চালাকাটি সমষ্টিৰ অন্তৰ্গত 70 পলিং চেণ্টাৰত আমাৰ বিভিন্ন এক্টিভিটিছবিলাক চলি আছে। আৰু আহি থকা সময়ত আমি আমাৰ যিটো এক্টিভিটিছ চালাকাটি সমষ্টিটো যিটো আমি উদ্ধাৰ কৰিব লাগে, ইয়াত আমি জোৰদাৰকৈ আকৌ আমি কৰিবলৈ আমি সাজু আছোঁ আৰু আমি কৰিও আছোঁ। যোৱা সময়ত BPFৰ যিটো ইয়াত আগ্ৰাসন আছিলে, এইটো আগন্তুক যিটো BTC ইলেকশ্যন, ইয়াত UPPLে কি কেনেকুৱা কিবা কৰিব যেনেকুৱা? একচুৱেলি আজিৰ দিনত চালাকাটি সমষ্টিটো যদি ক'বলৈ যায়, ইয়াত আমি যিটো দেখিছোঁ UPPL হিচাপত আজি আমি বহুত অগ্ৰগতি আমি কৰিব পাৰিছোঁ। বিগত সময়ত কোনে কি কৈছে কোৱা নাই, কোনে শাসন কৰিছে কৰা নাই, এইটো বেলেগ কথা। কিন্তু আজিৰ দিনত UPPLৰ এটা এনভাইৰনমেণ্ট, এটা যিটো ঢৌ, সেই ঢৌত আজিৰ দিনত চালাকাটি সমষ্টিটো UPPL দলে যে ডেফিনেটলি আমি সফল হ'ব, ছাকচেছ হ'ব, জয়ী হ'ব, এইটো আমি আজিৰ দিনত যিটো চালাকাটি সমষ্টিত জনগণৰ যিটো ইণ্টাৰেষ্ট আমাৰ UPPL দলৰ লগত যিটো আগবাঢ়ি অহা, আমাৰ দলৰ লগত যিটো যোগদান হোৱা, ইয়াৰ পৰাই আমি ক'ব পাৰোঁ যে চালাকাটি সমষ্টিটো আমি যিটো 2 মাহ 3 মাহত যিটো BTC ইলেকশ্যন হ'বলৈ গৈ আছে, ইয়াত 100% আমি জিকি যাম, এইটো আমি আজিৰ দিনতে ক'ব পাৰোঁ। BPFৰ নেতাবিলাকে দাবী জনায় যে আগৰ সময়ত যিটো ডেভেলপমেণ্ট কিছু দলং চলং, এই ৱাল পেইণ্টিংটো যিটো আপোনালোকে লিখিছে, সেইটো সিহঁতে দলঙটো আগতে সিহঁতৰ নেতাবিলাক বা MLA বিলাকে বনাই থৈ গৈছে বুলি কৈছে। এইটো একচুৱেলি তেখেতৰ কথা, তেখেতে কি কৈছে কোৱা নাই ইহঁতৰ কথা। কাৰণ যেতিয়া মানুহবিলাকৰ মাজত বা যিকোনো পাৱাৰত থকা ব্যক্তিবিলাকে যেতিয়া নিজৰ পাৱাৰটো যেতিয়া নাইকিয়া হৈ যায়, তেতিয়া নিজৰ কথা মতে উইলিংলি আউল টাউল বখাটো এইটো থাকে নেচাৰেলি। কিন্তু বৰ্তমান যিটো আমি দেখিছোঁ, তেখেতে কৈ আছে UPPL ৰুলিং চৰকাৰে একো কৰা নাই, কিবা কিবি, এইটো ইহঁতৰ কথা। কিন্তু আমি UPPL চৰকাৰ হিচাপে প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত যিটো 4.5 বছৰ চৰকাৰ চলি আছে, ইয়াত স্পেচিয়েলি যদি আমি চালাকাটি সমষ্টিত যদি আমি হিচাপ কৰি যায়, মানে আচৰিত ধৰণৰ কামবিলাক হৈছে। তেখেতে কি কৈছে কোৱা নাই তেখেতৰ কথা। কিন্তু আমি UPPL হিচাপত আমাৰ প্ৰমোদ বড়ো ছাৰৰ যিটো চালাকাটি সমষ্টিত কাম হৈছে, হিচাপ কৰিলে তেখেতৰ 17 বছৰত আৰু আমাৰ 4.5 বছৰত একো কম্পেয়াৰ কৰা নাযায় বুলি মই আজিৰ দিনত মানে ক'ব পাৰোঁ। BPFৰ নেতাবিলাকে কৈ থাকে যে শান্তি যিটো UPPLৰ যিটো শাসন এতিয়া চলি আছে, তেখেতসকলে কয় যে মানে শান্তিটো আহিলে, BPFে কয় শান্তি অহা নাই। এইটো পাৰ্থক্যটো কি ক'ব আপুনি? এইটো তেখেতৰ কথা, BPFে কি কৈছে কোৱা নাই তেখেতৰ কথা। কিন্তু আজিৰ দিনত বেটিয়াৰ বাচি হিচাপত 35 লাখ জনগণই যে আজিৰ দিনত প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত UPPL চৰকাৰ অহাৰ পিছত যে আমি শান্তি নিৰ্মাণ কৰিব পাৰিছোঁ, এইটো আজিৰ দিনত জনগণই আজিৰ দিনত চাৰ্টিফিকেট দি আছে। আৰু সঁচা সঁচিকেই আজিৰ দিনত 4.5 বছৰত আপোনালোকে চাওক, বেলেগ একো এণ্টি ছ'চিয়েল এক্টিভিটিছ হোৱা নাই, কোনো মানুহৰ হত্যা লীলা হোৱা নাই।
আৰু আজিৰ দিনত যে আমি বিটিআৰ অঞ্চলত 100% যে আমি স্থায়ী শান্তি আমি আনিব পাৰিছোঁ, এইটো আমি নকৰিলেও জনগণই আজিৰ দিনত যে শান্তি আমি পাইছোঁ এইটো পাব্লিকে ক'ব। फरायसाफोरनि थाखाय मोनसे फोसावथाय सोलोंथाइ बोसोर 2025-2026 नि फरायसाफोरनि थाखाय गोदानै मुं थिसननाया दासान्दि सापागुरिनि डन बस्को डिग्री कलेजाव सोलिगासिनो। डन बस्को डिग्री कलेजाव BA अनार्सनि थाखाय बड' इक'नमिक्स, इंलिश एडुकेशननि हिस्ट्री, पलिटिकल साइन्स आरो BCom अनार्सनि थाखाय एकाउन्टेन्सि, फाइनान्स, हिउमेन रिसोर्स मेनेजमेन्टनि मुं थिसननाया सोलिगासिनो। बे कलेजाव रोंगौथि गोनां फोरोंगिरिनि फोरोंथाय होनाय फरायसुला फरायसुलिफोरनि थाखाय आलादा आलादा हस्टेलनि खाबुबो दं। लोगोसेनो जानो हाथाव फरायसाफोरनि थाखाय स्कलारशिपनि खाबुबो होनाय जादों। जुदि गोसो गोनां फरायसाफ्रा सापागुरिनि डन बस्को डिग्री कलेजाव गोदानै मुं थिसनोब्ला नैबे मबाइल नम्बर 9365551959 नङाब्ला 7086117662 आव थोंजोङै फोनांजाब खालामनो हागोन।